নমস্কাৰ মই আছো আজি নতুনকৈ আমাৰ যি মুকলি কৰা হৈছে জিএছ ৰোডৰ পোষ্ট অফিচত ৰত্নাঞ্জলিৰ নতুন শাখা নতুন বিপণী আৰু এইখিনি সময়তে মই যেহেতু ইয়াত আছো মই আজি এই ৰত্নাঞ্জলিৰ যে স্বত্বাধিকাৰী তেখেত কোন আৰু তেখেতৰ সৈতে আজি অকণমান কথা পাতিব বিচাৰিম আপোনালোক সকলোৰে পৰিচিত আৰু এয়া চাওক ইয়াতে আছে আপোনালোক সকলোৰে পৰিচিত বুলি মই কৈছোৱেই জ্যোতিষ ৰত্ন ডক্টৰ মঞ্জুশ্ৰী বাইদেউ আছে আৰু বাইদেউ আপোনাক প্ৰথমতে মই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যেহেতু ৰত্নাঞ্জলিৰ এয়া আকৌ এটা ৰত্নাঞ্জলিৰ নতুন সংযোজন আৰু এয়া জিএছ ৰোডৰ পোষ্ট অফিচত ৰত্নাঞ্জলিৰ নতুন শাখা এটা মুকলি কৰা হৈছে এইটো ষষ্ঠ 6 নম্বৰ এটা এখন বিপণী ৰত্নাঞ্জলিৰ আৰু এনেদৰে বাইদেৱে এখনৰ পৰা আজি 6খন ৰত্নাঞ্জলিৰ ব্ৰাঞ্চ মুকলি কৰিবলৈ সক্ষম হৈছে ৰত্নাঞ্জলিৰ স্বত্বাধিকাৰী বাইদেউ খুব ভাল লাগিছে আপুনি এখনৰ পৰা আজি 6 নম্বৰ এখন ৰত্নাঞ্জলিৰ ব্ৰাঞ্চ মুকলি কৰিছে আৰু বিশেষকৈ ইয়াত মই এটা কথা মন কৰিছোঁ লক্ষ্য কৰিছোঁ বাইদেউ ৰত্নাঞ্জলিত নাৰী বা যুৱতীসকলৰ প্ৰাধান্য বহুত বেছি গতিকে তাৰ কিবা বিশেষ কাৰণ প্ৰথমতে মই অসমৰ প্ৰমুখ ৰাজ্যলৈ মোৰ আন্তৰিক মৰম আৰু ডাঙৰক শ্ৰদ্ধা জ্ঞাপন কৰি মই মোৰ যিখিনি বক্তব্য দিলে তেওঁ যে মই মহিলাসকলৰ বাবে মই বেছি গুৰুত্ব প্ৰদান কৰিছোঁ হয় মহিলাসকলৰ বাবে মই গুৰুত্ব প্ৰদান কৰিছোঁ আৰু মোৰ যিটো জীৱনৰ লক্ষ্য আছিলে যে বহুতো মই বিচাৰোঁ যে বহুতো যিসকল আত্মজনগণ হয় বাৰু কোনো কথা নাই কিন্তু ইয়াতে মই বিচাৰিছিলোঁ যে যিসকলে নাৰী বা যিসকল আমাৰ কন্যা সন্তান তেওঁলোকৰ যিকোনো কৰ্মৰ বাবেই হওক বা তেওঁলোকৰ যি সমস্যা মই যিহেতু এষ্ট্ৰলজাৰ মই সমস্যাৰ কাৰণে ইয়াত কৈছিলোঁ যিসকলৰ সমস্যা জীৱনক লৈ হয়তো বিবাহ লৈ বা তেওঁলোকৰ সংস্থাপন লৈ জীৱনৰ বা বিদ্যা শিক্ষা যিখিনি পঢ়া শুনা আৰু যিসকলৰ যিকোনো সমস্যাৰ বাবে নাৰীসকলৰ বাবে মই সদায় চিন্তা কৰিছিলোঁ আৰু এই চিন্তাৰ কাৰণে মই এতিয়া ভগৱানে অৱশ্যে মানুহে যিটো বিচাৰে সেয়া ভগৱানে সহায় কৰে আৰু এনেকুৱা লাগে যে আপুনি এনেকুৱা ফিল কৰিব যেতিয়া আপুনি একান্ত মনেৰে ইচ্ছা কৰিব ভগৱানক যেতিয়া আপুনি মনৰ কথাখিনি বুজাবলৈ চেষ্টা কৰিব বা আপুনি সদায় যি ইচ্ছা কৰিব সেয়া কিন্তু সঁচাকৈ ভগৱানে শুনে মই মোৰ যিখিনি জীৱনৰ মোৰ একদম ষ্টাৰ্টিঙৰ পৰা যি প্ৰথমৰে পৰা মই কওঁ যি মই ভাবিছিলোঁ মা ভগৱতীয়ে যেন হাতত ধৰি আগুৱাই লৈ গৈছে সেয়া মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ গতিকে আপোনালোকে যিসকল পুৰুষ বা নাৰী সকলোকেই কওঁ যিসকলে আপোনালোকে নিজৰ জীৱনটো যিকোনো এটা মানুহৰ লক্ষ্য থাকে গতিকে সেই লক্ষ্যত উপনীত হ'বলৈ আপোনালোকে যেনেকৈ বিচাৰিছে তেনেকৈ কৈ যাব ভগৱানক কৈ যাব নিজেও চেষ্টা কৰিব লাগে আৰু যদি কোনোবাই জীৱনত সফল হ'ব লাগে তেনেহ'লে কিমানখিনি কষ্ট কৰিব লাগে সেয়া যোনে সফল হ'বৰ কাৰণে চেষ্টা কৰিছে তেওঁ একমাত্ৰ জানিব গতিকে চেষ্টা কৰক সকলোৱে সফল হ'ব আৰু প্ৰকৃত কথাটো মই কৈছোঁ তেওঁ যে মোক সুধিলে মেঘাই যে নাৰীসকলক মই প্ৰাধান্য দিছোঁ হয় নাৰীসকলক মই প্ৰাধান্য দিছোঁ কাৰণ যিসকল ছোৱালী মোৰ ওচৰলৈ আহে এনেকুৱা হয় যে এনেকুৱা মোৰ ইয়াতে বহুতেই আছে যিসকলৰ স্বামী বিয়োগ হৈছে বা বিচ্ছেদ হৈছে তেওঁলোকৰ সমস্যা বহুত তেওঁলোকৰ সন্তানৰ শিক্ষাৰ কাৰণে বা তেওঁলোকৰ বেমাৰ যিসকলৰ সন্তানৰ বেমাৰ আজাৰ হৈছে তেওঁলোকৰ কোনো ধৰণৰ উপায় নোহোৱা হৈ যায় আৰু তেওঁলোকে যেতিয়া আহি মোক কয় মোৰ অন্তৰখনে কান্দি উঠে মই সদায় ভাবোঁ তেওঁলোকক মই সহায় কৰিম আৰু মই তেওঁলোকক মই তেনেকৈ মই নিয়োগ কৰিছোঁ আৰু লগতে মই চেষ্টা কৰিছোঁ তেওঁলোকে যাতে নিজৰ কৰ্তব্যখিনি ভালদৰে কৰিব পাৰে তাৰ কাৰণে মই সদায় তেওঁলোকৰ লগত থাকোঁ আৰু তেওঁলোকক মই এইখিনি অৱগত কৰাওঁ যে তুমি নিজৰ জীৱন আগুৱাই লৈ যাবৰ কাৰণে নিজক আগুৱাই লৈ যাবৰ কাৰণে নিজৰ কৰ্ম হৈছে মানুহৰ জীৱনৰ পূজা আৰু কৰ্মৰ প্ৰতি মনোযোগ দিয়া সকলো ভাল হ'ব এয়াই গতিকে নাৰীসকলক মই প্ৰাধান্য দিওঁ আৰু নাৰীৰ উন্নতিৰ কাৰণে যিহেতু সমাজৰ নাৰীসকলৰ আগুৱাই যোৱাৰ বেছি প্ৰয়োজন যিসকল নাৰী আগুৱাই যায় তেওঁলোক এজন সম্পূৰ্ণ মাতৃ হ'বলৈ সক্ষম হয় মাতৃ হোৱাটো সকলোৱে হ'ব পাৰে কিন্তু অমৃত সন্তান জন্ম দিবৰ বাবে সুমাতৃৰ প্ৰয়োজন আৰু সুমাতৃ হোৱাৰ কাৰণে নিজৰ কৰ্মপথ আমি সুচল কৰিব লাগে আমি যি কৰ্মই কৰোঁ কৰ্ম আচলতে কোনো সৰু ডাঙৰ নাই কৰ্ম যোনে যি কৰক কৰ্ম সদায় শ্ৰেষ্ঠ হয় আৰু যোনে যি কৰ্ম কৰে তাক মনোযোগ কৰিব লাগে
যিকোনো যাৰ লগতে আমি আদান প্ৰদান কৰোঁ সেয়া অন্তৰৰ সৈতে কৰিব লাগে সেইকাৰণে মই সদায় তেওঁলোকক কওঁ যে যোনেই আহক আমাৰ ওচৰলৈ যেতিয়া আহিব তেওঁলোকৰ লগত সম্পৰ্ক প্ৰথমতে সম্পৰ্ক তৈয়াৰ কৰিবা আৰু সম্পৰ্ক তৈয়াৰ হ'লে আমাৰ ৰাইজৰ লগত যদি সম্পৰ্ক হয় বা যিকোনো ব্যক্তি বিশেষ ব্যক্তি হ'লেও তেওঁলোকৰ যেতিয়া আপোন ভাৱ বা এটা সৎ মনোভাৱেৰে সম্পৰ্ক আমি সৃষ্টি কৰোঁ তেনেহ'লে আমাৰ সকলো কামত আমি আগুৱাই যাব পাৰোঁ আৰু যিকোনো কামত আমি সফল হ'ব পাৰিম ধন্যবাদ হয় সেয়া এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আৰু বাইদেৱে আপোনালোকক জনালে বিশেষকৈ বাইদেৱে কথাৰে নহয় কামেৰে দেখুৱাইছে নাৰী সবলীকৰণ আৰু এই নাৰী সবলীকৰণ আপোনালোকে গম পাইছে ৰত্নাঞ্জলিৰ এয়া 6টো ব্ৰাঞ্চ বা শাখা মুকলি কৰিছে আৰু প্ৰতিটো ৰত্নাঞ্জলিৰ শাখাতে প্ৰতিটো ৰত্নাঞ্জলিৰ আপুনি ব্ৰাঞ্চতে বিশেষকৈ নাৰীসকলক প্ৰাধান্য দিয়া নাৰীসকলক বাইদেৱে গুৰুত্ব দিয়া দেখিব বাইদেৱে যিদৰে কৈছে যে আৰ্থিকভাৱে যি অভাৱগ্ৰস্ত বা বিভিন্ন ধৰণৰ সমস্যা লৈ যিসকল নাৰী বা যুৱতী আহে বাইদেউৰ ওচৰলৈ বাইদেউ বিমুখ কৰিব নোৱাৰি তেওঁলোকক বাইদেউৰ এই ৰত্নাঞ্জলিতে সংস্থাপন দিয়ে ইয়াৰ জৰিয়তে আমাৰ অসমত যিটো নিবনুৱা সমস্যা এই নিবনুৱা সমস্যা লাঘৱ কৰাত বাইদেউৰ অলপ হ'লেও অৰিহণা আছে গতিকে আমি বাইদেউলৈ পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ইমান সুন্দৰভাৱে বাইদেৱে গোটেই কথাখিনি আপোনালোকক জনালে গতিকে তাৰ বাবেও আমি বাইদেউৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ধন্যবাদ